ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ লখৰাৰ পৰা যি গড়ভঙা সংযোগী পথছোৱা আছে, ছাগলপৰা অঞ্চল আছে, এই অঞ্চলত কিছু সময় পূৰ্বে এটা গুলীচালনাৰ ঘটনা সংঘটিত হৈছিলে। আৰক্ষীয়ে এজন ডকাইতক টাৰ্গেট কৰি গুলীচালনা কৰিছিলে। সেই ডকাইতগৰাকী পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে যোৱাকালিয়ে। আৰু এই ডকাইতগৰাকীৰ নাম হৈছে জয়দেৱ মজুমদাৰ। তেওঁৰ ঘৰ হৈছে বিৰুবাৰীত। বিগত প্ৰায় 2 বছৰ ধৰি বিৰুবাৰী পল্টন বজাৰ থানাৰ অধীনত থকা বিৰুবাৰী হওক বা অন্যান্য পাণবজাৰ থানাৰ অধীনত বা ৰেল ষ্টেচনত প্ৰায় 400তকৈ অধিক মোবাইল ফোন চুৰি কৰিছিলে বুলি আৰক্ষীৰ ওচৰত খবৰ আছিলে আৰু বিভিন্ন ধৰণৰ CC কেমেৰাৰ দৃশ্য আছিলে। আৰু এইগৰাকীক যোৱাকালি গ্ৰেপ্তাৰ কৰিছিলে আৰু তেওঁৰ বিৰুদ্ধে প্ৰায় 55ৰ পৰা 60টাকৈ গোচৰ থকা বুলি আৰক্ষীৰ এটা সূত্ৰই সদৰি কৰিছিলে। আৰু এই বছৰৰ 18/2025ত গোচৰ ৰুজু হৈছিলে। এই মুহূৰ্তত মই যিহেতু গড়চুক আৰক্ষী থানাত আছোঁ, গড়চুক আৰক্ষী থানাত উচ্চপদস্থ বিষয়াসকল আহি আছে, DCPৰ বাহন আহিছে, ACPৰ বাহন আহিছে। এই মুহূৰ্তত দেখুৱাইছোঁ পোনে পোনে। আৰু আমি উল্লেখ কৰিছোঁ যে এইগৰাকী যুৱকৰ কথা, যাক গুলীচালনা কৰা হৈছিলে, বাওঁ ভৰিত গুলী লাগিছিলে, 3জাইকৈ গুলী তেওঁলৈকে নিক্ষেপ কৰিছিলে পল্টন বজাৰ আৰক্ষীয়ে। আৰু এই গোটেই ঘটনা সংঘটিত হোৱা স্থান আছিলে গড়চুক থানাৰ অধীনত থকা ছাগলপাৰাৰ ফালে যোৱা বা গড়চুকৰ ফৰেষ্ট অফিচ ফালে যোৱা গড়ভঙা সংযোগী পথছোৱাত তেওঁ অন্য লোকক দেখাবলৈ আনিছিলে আৰু তাতেই তেওঁ পলাবলৈ চেষ্টা কৰিছিলে। এজন SIৰ পৰা পিষ্টল কাঢ়িছিলে আৰু তেনে সময়তে তেওঁক নিজক বচাবলৈকে গুলীচালনা কৰিছিলে। আৰু যাক গুলীচালনা কৰা হৈছে, মই এই মুহূৰ্তত নাম উল্লেখ কৰি দিছোঁ যে জয়দেৱ মজুমদাৰ। তেওঁৰ ঘৰ বিৰুবাৰী। তেওঁৰ বিৰুদ্ধে 55টাতকৈ অধিক গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত গোচৰ ৰুজু হৈ আছে। আৰু সমান্তৰালভাৱে তেওঁৰ পৰা বিভিন্ন সময়ত প্ৰায় 400তকৈ অধিক মোবাইল ফোন আৰু ফোন চুৰি কৰাৰ অভিযোগ আছে। বিশেষকৈ পল্টন বজাৰ থানাই হওক বা পাণবজাৰ থানা হওক বা অন্যান্য স্থান বিৰুবাৰীত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। আৰু গড়চুক আৰক্ষী থানাত এই মুহূৰ্তত ACP DCPকে ধৰি বিভিন্ন পৰ্যায়ৰ লোকসকল আহিছে বা আৰক্ষীৰ ফালৰ পৰা। আৰু আমাৰ হাতত থকা তথ্য অনুযায়ী কমিশ্যনাৰগৰাকী অহাৰ সম্ভাৱনা আছে। আৰু এই মুহূৰ্তত উল্লেখ কৰিম যে নতুন কমিশ্যনাৰে দায়িত্বভাৰ লোৱাৰ পিছত এইটো গুৱাহাটী মহানগৰীত বা আৰক্ষী আয়ুক্ত মহোদয়ৰ ওচৰত থকা অনুসৰি যে 2টা এনকাউণ্টাৰ হ'ল। প্ৰথমটো এনকাউণ্টাৰ হাতীগাঁৱত হৈছিলে, য'ত এগৰাকী মহিলাৰ ডিঙি ৰেপি দিয়া হৈছিলে। সেই লোকজনক তেখেতসকলে আৰক্ষীয়ে গুলীচালনা কৰিছিলে। আৰু পৰৱৰ্তী পৰ্যায়ত সেই গোটেই ঘটনাটো আজিৰ পৰা প্ৰায় 1 সপ্তাহ পূৰ্বে সংঘটিত হৈছিলে। আৰু আজি গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনে যিহেতু অন্য স্থানত তেওঁ মোবাইলসমূহ লুকুৱাই থোৱাৰ লগতে অন্য স্থানত যিসমূহ স্থান বিক্ৰী কৰে আৰু তেওঁৰ লগত থকা সহযোগীক দেখাবলৈ গড়চুক থানাৰ অধীনৰ বিভিন্ন স্থানলৈকে আনিছিলে। মূলতঃ আজি নিছিলে ছাগলপাৰা আৰু গড়ভঙা সংযোগী পথছোৱালৈকে। সেই সময়ছোৱাত তেতিয়া সন্ধিয়া হৈছিলে আৰু সন্ধিয়াৰ সময়তে পলাবলৈ চেষ্টা কৰিছিলে। তেনে সময়তে আৰক্ষীয়ে তেওঁক গুলীচালনা কৰিছিলে। আৰু গুলীচালনা কৰাৰ পিছত ততাতৈয়াকৈ আৰক্ষীয়ে মাইনাখুং হস্পিটেললৈকে আনিছিলে। মাইনাখুং হস্পিটেললৈকে তেওঁক জৰুৰীভাৱে ইয়াত নাৰাখি অন্য এখন হস্পিটেল, গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈকে স্থানান্তৰ কৰাৰ নিৰ্দেশ দিয়ে। আৰু আৰক্ষীৰ লোকে সেই যুৱকজনক তালৈকে লৈ গৈছে। আৰু হয়তো সম্ভৱতঃ কিছু সময় পিছতে অভিজিত শৰ্মা ডাঙৰীয়া এইটো সংবাদমেল সম্বোধন কৰিব আৰু গোটেই কথাখিনি উল্লেখ কৰিব। আৰু এইখিনি মুহূৰ্তত উল্লেখ কৰিছোঁ যে এগৰাকী যুৱক, যিগৰাকী যুৱকৰ বিৰুদ্ধে 55টাতকৈ অধিক গোচৰ ৰুজু হৈ আছে গুৱাহাটী মহানগৰীৰ বিভিন্ন থানাত। আৰু এই বছৰো 18/2025 পল্টন বজাৰ থানাত গোচৰ ৰুজু হৈছিলে। আৰু সেই গোচৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে। গ্ৰেপ্তাৰ কৰাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁক বিভিন্ন স্থানত তেওঁ যিসমূহ মোবাইল চুৰি কৰিছিলে, যিহেতু তেওঁ 400তকৈ অধিক মোবাইল চুৰি কৰাৰ ভিজুৱেল, CCTVৰ ভিজুৱেল আৰক্ষীৰ ওচৰত আছিলে, সোণৰূপৰ চেইন চুৰি কৰাৰ অভিযোগ আছিলে, সেইসমূহ এতিয়া আৰক্ষীৰ পোৱাৰ পিছত তেওঁ আজি বিভিন্ন স্থানত দেখাবলৈকে আনিছিলে। দিনৰ ভাগৰ পৰা দেখাই আহি সন্ধিয়াৰ ভাগত গড়চুক আৰক্ষী থানাৰ অধীনত থকা লখৰা ফৰেষ্ট গেট সংযোগী পথছোৱালৈকে আহিছিলে। আৰু তাত তেওঁ কিছু মোবাইল বিক্ৰী কৰাৰ লগতে সেই স্থানত তেওঁ এজন সতীৰ্থ থকাৰ কথা উল্লেখ কৰিছে, যাৰ ফলত আৰক্ষীৰ পৰা পলাবলৈ চেষ্টা কৰে। পলাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে 3জাইকৈ গুলীচালনা কৰিছিলে। আৰু এজাই গুলী বাওঁ ভৰিত লগা বুলি আমাক আৰক্ষী বিশ্বস্ত সূত্ৰই সদৰি কৰিছিলে। আৰু এইখিনি মুহূৰ্তত আমি গুৱাহাটী মহানগৰীত সংঘটিত হোৱা গুলীচালনাৰ বিৱৰণ দিলোঁ যে এইটো বছৰত যদি চোৱা যায়, জানুৱাৰী মাহৰ আজি 20 তাৰিখলৈকে 2টাকৈ গুলীচালনাৰ ঘটনা সংঘটিত হ'ল। প্ৰথমটো এনকাউণ্টাৰ যিগৰাকী CP পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াই দায়িত্ব ল'লে। তাৰে পৰৱৰ্তী পৰ্যায়তে যি চোৱা যায়, বিশেষকৈ হাতীগাঁও আৰক্ষী থানাত ডিঙি ৰেপি এগৰাকী মহিলাক আক্ৰমণ কৰিছিলে, সেইজনক পলাবলৈ চেষ্টা কৰিছিলে, তেওঁ আৰক্ষীৰ গুলীচালনাত গুলী খাব লগা হ'ল। আৰু আজি গড়চুক আৰক্ষী থানাৰ অধীনত থকা, কিন্তু মই উল্লেখ কৰিব বিচাৰিছোঁ গড়চুক আৰক্ষীয়ে এই গুলীচালনা কৰে, তাৰ বিপৰীতে পল্টন বজাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে পল্টন বজাৰ আৰক্ষীয়ে এই গুলীচালনা কৰিছিলে।